নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু বহুদিনৰ মূৰত আজি ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ আৰু অৱশ্যে মই আঁঠুৱাটনে লৈছোঁ মহৰ উৎপাত বহুতো এতিয়া ভিডিঅ' এটা মেইন হ'ব যে দুদিনমান আগতে যি চৰকাৰী ঘৰ জিঅ'টেক কৰিল আৰু এই জিঅ'টেকত বিসংগতি হৈছে বিশেষকৈ আমাৰ পঞ্চায়ত হৈছে 33 নং পূব বেকিলি গাঁও পঞ্চায়ত আৰু 5 নম্বৰ ৱাৰ্ড ইয়াৰ বুথ নাম্বাৰ হৈছে 127 আৰু ইয়াৰ যি বিসংগতি সেই বিসংগতিটোৰ মেইন কাৰণ হৈছে আমাৰ 127 নং বুথ কমিটিয়ে এখন লিষ্ট বনাইছে 5 নম্বৰ ৱাৰ্ডৰ আৰু লিষ্টখনত মাত্ৰ 20জন মানুহৰ নাম আছে। মেইন কথা হ'ল যিখন গাঁৱত প্ৰায় 150-200 মানুহ আছে বেকিলি বাউণ্ডবাৰী লগ লাগি, কিন্তু ইয়াতে মাত্ৰ 20জনেহে পাব না। কিন্তু ওচৰৰ গাঁওবিলাকত দেখিছোঁ ঘৰে ঘৰে ছাৰ্ভে কৰিছে, চাকৰি কৰা মানুহক বাদ দি যিমান আছে এই ব্যৱসায়িক হওক খেতিয়ক হওক বা বাকীতো হাজিৰা চাজিৰা কৰাবিলাকতো এইটো বাঞ্ছনীয় হয়। গতিকে চাকৰি কৰা মানুহক বাহিৰে যিমান ঘৰ আছে সকলোতে ছাৰ্ভে কৰি গৈছে, ঘৰ জিঅ'টেক কৰিছে। বাকী ঘৰ জিঅ'টেক কৰাৰ পিছত সিহঁতে ঘৰ পায় নাপায় সেইটো অফিচে চাই চিতি অফিচাৰে ধৰি লওক পাব লগা যোগ্য হ'লে দিব আৰু যাই পাব লগা যোগ্য নহয় তাক কেঞ্চেল কৰিব, সেইটো বুথ কমিটিৰ দায়িত্ব নহয়। কিন্তু আমাৰ 5 নম্বৰ ৱাৰ্ডত যিখন লিষ্ট বনাইছে লিষ্টখনত মাত্ৰ 20জন মানুহৰ নাম আছে। মই তাৰে কেইটামান নাম কৈ দিছোঁ। প্ৰথম নাম হৈছে পাৰ্বতী কলিতা, ছেকেণ্ড তৰুণ ভৰালী, ফাগুনী দাস আৰু এতিয়া কি হৈছে সৰজু মহন্ত, জয়ন্তী মহন্ত, হিৰণ্য চৌধুৰী, যমুনা তালুকদাৰ, অঞ্জলি তালুকদাৰ, সবিতা চৌধুৰী, এনেকৈ বহুত কেইজনৰ নাম আছে আৰু মানে যে নহওক সিহঁতে পাৱাত মোৰ আপত্তি নাই, সিহঁতে পাব লাগে যদি পাব লগা যোগ্য হয়। কিন্তু ইয়াতে বেয়া লাগছে মানে যোনে ধৰি লওক বিধৱা হৈ আছে, গতিকে সেই বিধৱা মাইকীজনী বঞ্চিত হৈছে, যোনে অবিবাহিত হৈ আছে সেই অবিবাহিত হোৱা ছোৱালীজনী বঞ্চিত হৈছে, কোনোবাই বিবাহ বিচ্ছেদ হৈ আহিছে সি বঞ্চিত হৈ আছে, কোনোবাই হাজিৰা কৰি আছে সি বঞ্চিত হৈছে। এতিয়া এই বুথ কমিটিৰ সভাপতি সম্পাদক ৰমণী মেধি আৰু বাবুল কলিতা লিষ্টখনত নাম আছে দেই, মই লিষ্টখন হিচাপেহে কৈ আছোঁ আৰু লিষ্টখনো মই এই ভিডিঅ'টোত দেখুৱাম। এইটো কথা হ'ল ঘৰ কি সিহঁতে ঘৰৰ পৰা দিব নেকি না সিহঁতে মাটি বিকি দিব? আৰু যোনে ছাৰ্ভে কৰিব আহিছিল সেই ছাৰ্ভে কৰা বাইদেউজনীৰ নাম হৈছে ধনদা কৈৱৰ্ত, ঘৰ জালুকবাৰীত, CRP বাইদেউ বুলি কয়। আৰু আজিকালি গোটবিলাকৰ বহুতকেইটা নাম না, সিহঁতৰ কেটেগৰী ৱাইজত বেলেগ বেলেগ নাম। যেনক আমাৰ এইটো কিবা বিউটি গোট নেকি, হয়তো গোটৰ নামটো অলপ সাল সলনি হ'ব পাৰে কাৰণ সেইবিলাকৰ নাম চাম মই সিমান নাজানোতো। কিন্তু বাইদেউজনী ধনদা কৈৱৰ্ত হয়, জালুকবাৰীত ঘৰ হয়। আৰু সেই ধনদা কৈৱৰ্তকো কওঁ যে তোমাৰ বিয়াত যৌতুকত অনা ঘৰকেইটা দিবা নেকি আমাক, বা তোমাৰ বিয়াত যৌতুকত যিখিনি সা সম্পত্তি লৈ আহিছিলি সেইখিনি বিকিখনে আমাক ঘৰ দিবা নেকি, যে জিঅ'টেক কৰবা নাহা না পইচা 2000 ঘোচ নেদা কাৰণে জিঅ'টেক নকৰলি। মেইন কথা বিশেষকৈ নকওঁ, ময়ো যোগাযোগ হৈছিলোঁ ধনদা কৈৱৰ্তৰ লগত, কিন্তু 2000 টকা কৈছিল জিঅ'টেক কৰাৰ কাৰণে আৰু কৈছিল তহঁতৰ ঘৰ আছে কাৰণে নাপোৱা। কিন্তু ঘৰটো মোৰ কাৰণে বিচৰা নাছিলোঁ, বিচাৰিছিলোঁ আমাৰ পৰিয়ালৰে, কিন্তু পাব লগা এটা যোগ্য ব্যক্তি আছিল সেইকাৰণেহে যোগাযোগ কৰিছিলোঁ। আৰু আমাৰ পৰিয়ালৰ যাৰ কথা কৈছোঁ সিতে পাব লগা যোগ্য হয়, এইটো চিয়'ৰ। এইটো মই নহয় গোটেই ৰাইজে ক'ব। আৰু কোনোবাই যদি ইয়াত মানে বিৰোধিতা কৰিব খোজা সেই মানুহজনকো মই এটাই কথা কওঁ যে এবাৰ আহি কিনে চিটুৱেশ্যনটো চাই যাবি সেই ব্যক্তিজনে পাব লগা যোগ্য হয় নে নহয়। আৰু ধনদা কৈৱৰ্তক মই এইটোৱে কওঁ যে পইচা 2000 ঘোচ দিয়াটো ডাঙৰ কথা নহয়, কিন্তু যিটো আইনী হিচাপে পাব লগা যোগ্য তাত মই 2000 টকাটো মই কিয় ঘোচ দিওঁ। মই এই কথাখিনি আজি মই নিজাকে মানে ভিডিঅ' বনাই আপলোড দিম। মই সেইদিনা নিউজতো ক'ব পাৰিলোঁ হয় যে ধনদা কৈৱৰ্তই মোৰ পৰা 2000 টকা খুজিছিল, কিন্তু মই নেদাৰ কাৰণ এতিয়া ভাল লগা নাই, ক'ব খোজা নাছিলোঁ। কিন্তু কিমান আৰু সহ্য কৰি থাকিম, কিবা কথাখিনি ৰাখিব নোৱাৰা হৈ গ'লোঁ, সেইকাৰণে মই আজি ভিডিঅ' এটা বনালোঁ আৰু ভিডিঅ'ত গোটেইখিনি কথাই খুলি ভাঙি ক'লোঁ।
যে তাই সঁচাই 2000 টকা খুজিছিল, কিন্তু একো প্ৰমাণ নাই কাৰণে মই আইনী হিচাপে আগবাঢ়িব খোজা নাই। কিন্তু কথাখিনি তাৰমানে সহ্য কৰিব পৰা নাই কাৰণে আজি ভিডিঅ' হিচাপে মই কথাখিনি ক'লোঁ। ইয়াতে যদি কোনোবাই বেয়াও পোৱা, তাত মোৰ একো ক'ব লগা নাই, কাৰণ যিটো সঁচা কথা সেইটো সঁচা হিচাপে ক'ম। কাৰণ একো প্ৰমাণ নাই কাৰণে হয়তো মই সেই কথাটো দাঙি ধৰিব নোৱাৰোঁ সকলোৰ আগত, বা আইনী হিচাপে যদি কিবা ক'ব আগবাঢ়িব খোজোঁ মই সেইটো আগবাঢ়িব নোৱাৰোঁ। কাৰণ তাই যে মোক মানে 2000 টকা খুজিছিল তাৰ একো মোৰ হাতত প্ৰমাণ নাই, এইটো সঁচা কথা। কিন্তু আৰু তাই যদি এই ভিডিঅ'টো চোৱাৰ পিছত মানে ধনদা কৈৱৰ্তই যদি এই ভিডিঅ'টো চোৱাৰ পিছতো মোৰ ওপৰত কিবা সিদ্ধান্ত ল'ব খোজে, একো নাই, সেইটোত মই ল'ব পাৰে, তাই ল'লে। কিন্তু তাই যিটো কৰ্ম কৰি গৈছে, যেনেকৈ জিঅ'টেক কৰি গৈছে আমাৰ গাঁওখনত, ইয়াৰ দ্বাৰাই স্পষ্ট হয় যে মোৰ প্ৰমাণ নহ'লেও ইয়াৰ দ্বাৰাই বুজি পায় যে ইয়াতে এটা প্ৰকাণ্ড দুৰ্নীতি কৰি গৈছে। আৰু দুৰ্নীতি কৰাৰ কাৰণ, তাৰ আঁৰত কিছুমান কাৰণ আছে। মানে কি বুলি ক'ম, মানে কিছুমান অফিচাৰে পইচা ডাইৰেক্ট নোখোজে যে মোক ঘোচ দে বুলি, কিন্তু এনেকৈ কয় যে চাহ পানী খোৱাৰ নামত কিবা এটা দিবি। যদি চাহ পানী খাব 100 টকা দিয়া, তেতিয়া তাৰমানে মুখখন অলপ বেলেগ হৈ যায়। 100 টকাহে দিলি না, য'ত ধৰি লওক 100ৰ লগত আৰু পিছত এটা শূন্য দিলি ভাল আছিল, সেনেকুৱা পইণ্টত কথাখিনি কয়। কিন্তু যদি চাহ পানী খোৱাৰ নামতে 1-2000 টকা দিব লগা হয়, সেইটো কিবা চাহ খোৱাৰ নামত দিয়া বুলি ক'বা নে আপুনি ঘোচ খোৱা বুলি ক'বা? কিন্তু এই আৰু আমাৰ এই 5 নম্বৰ ৱাৰ্ডৰ ৰাস্তাৰ সমস্যাটো নকওঁৱেই, ৰাস্তাৰ অৱস্থা কেনেকুৱা। বাৰিষা হ'লেতো এম্বুলেঞ্চটো দূৰৰ কথা, চেণ্ডেল পিন্ধিও যাব নোৱাৰা। কিন্তু এনে ৰাস্তাৰ দুয়ো চাইডে যদি চাৱা, কিমান যে কালভাৰ পৰি আছে ৰাস্তাখনৰ, মানে কাম কৰবাক লৈ আনাক লাগি হিচাপে নাই। কালভাৰৰ অভাৱ নাই কিন্তু আমাৰ ইয়াতে, আপোনাক লাগে যদি 1 গাড়ী নহয় 2 গাড়ীও উঠি দিব পাৰোঁ। আৰু লিষ্টখন এই ভিডিঅ'টোত আপলোড দিম, আপোনালোকৰ লিষ্টখন চাব, চাই কিনে ক'ব যে সঁচাই এই মানুহখিনি পাব লগা যোগ্য নে আৰু কোনোবা এই লিষ্টখনত সোমাব লাগিছিল। মোৰ মতেতো আৰু বহুত মানুহ আছে এই লিষ্টখনত সোমাব লগা। বাকী ইহঁতে নাপায় বুলি নকওঁ, যদি আইনী হিচাপে ইহঁতে পাব লগা যোগ্য হয় পাক, মোৰ দিব লগা একো কথা নাই। কাৰণ মই পিতৃ সম্পত্তি বিক্ৰী কাকো ঘৰ নিদিওঁ। বা এই বুট কমিটিৰ সভাপতি সম্পাদক ৰমণীক মেধি আৰু বাবুল কলিতায়ো তেওঁৰ পিতৃ সম্পত্তি বিক্ৰী আমাক ঘৰ নিদিয়ে, ঘৰ দিব চৰকাৰে। তাত তহঁতে লিষ্ট বানে কোনে কোনে পাব সেইটা দিগলে হ'ব। লিষ্ট বানাও, গোটেই গাঁওখনৰে বানাও লিষ্ট, বোলে ইহঁত সকলোৱে পাব লাগিব, তাত ছাপৰ্টহে দিব লাগে। বোলে গোটেই গাঁওখনৰ মানুহে পাব বুলি সেই বুট কমিটিয়ে প্ৰেছাৰহে দিব লাগে CRP বাইদেউজনীক। কিন্তু সিহঁতে CRP বাইদেউজনীক গোটেই গাঁৱৰ মানুহে পাব লাগে বুলি নকয়, মাত্ৰ 20 জন মানুহৰ লিষ্ট দিল। এইটো কি তাৰমানে? গোটেই গাঁওখন তাহাই কণ্ট্ৰল কৰে নেকি? তাহাৰ কি আঙুলি মতে গাঁওখন নাচি থাকে নেকি? আপোনালোকে কি কয় এই ভিডিঅ'টো চাই? যদি কোৱা যে মানে 5 নম্বৰ ৱাৰ্ডটো ৰমণী মেধি আৰু বাবুল কলিতাৰ মতে চলি থাকিব লাগে, তেতিয়াহ'লে নিশ্চয় ইয়াতে ইয়েছ বুলি কমেণ্ট দিবা। আৰু যদি নালাগে ন' বুলি কমেণ্ট দিবা। বিশেষকৈ মই আমাৰ গাঁৱৰ যাই মোৰ এই ভিডিঅ'টো চাব সিহঁতক কৈছোঁ। আৰু লগতে এই লিষ্টখন বনাইছিল এজন কলিতা উপাধিৰ মানুহে, নামটো নকওঁ, তাৰ ছোৱালী 2জনী। আৰু এই সোপা ঢিলাৰ কথা ক'লে মুখেদি থু ওলাই থাকে। আৰু সি লিষ্ট বনাইছিল এইগোটা, তাৰ কি বাপেকৰ মাটি বিকি দিব নেকি সেই কুকুৰৰ পোৱালিৰ? গালিয়ে দিলোঁ, উপায় নাই, কেতিয়াবা খং উঠি যায়। গতিকে ইমান মানে স্বাৰ্থপৰ হ'ব নালাগে, নিজৰ গাঁওখন ডেভেলপ কৰাৰ কথাটো ভাবিছা না। আৰু এই ঘৰকেইটাত বাৰু এনেকৈ লাগছে মানছোঁ। আৰু কিছুমান এনেকুৱা মানে আমাৰ গাঁৱৰ যদি কিছুমান উন্নয়নমূলক কাম আহে নহয়, তাতো মানে ইজনে সিজনে মানে কামটো মই কৰিম, কামটো সি কৰিম, মানে টানা টানি কৰোঁতে কৰোঁতে কামটো কৰাই নহয় গুচি যায়। আৰু ইয়াতে আৰু এটা কথা কওঁ, এই কাম কৰাৰ ক্ষেত্ৰত তাৰমানে আমাৰ ৰাজহুৱা এটা কাম আছিল এখন ফিল্ড ফিল আপ কৰাৰ নামত, আৰু সেই ফিল্ডখন কাম কৰাৰ ক্ষেত্ৰত কিছুমান কাম তাৰমানে ৰাজহুৱা হিচাপে ৰাইজৰ আগত দিব নোৱাৰি। আৰু কাৰণ ৰাইজৰ আগত দিয়াৰ লগে লগে আৰু অফিচাৰবিলাকো কিছুমান অলপ লাগে দেচোন দে, এইটো সঁচা কথা। কাৰণ চব ক্ষেত্ৰতো মানে ৰাইজক ক'ব নোৱাৰি না।
যিয়ে নহওক কামটো হ'ব লাগে, ৰাইজে কৰক বা ব্যক্তিগত হিচাপে কৰক, কিছুমান ৰাজহুৱা কাম আহিলে কামটো হ'ব লাগে, কিন্তু সেই কামটো হ'বা নেদিকেনে টানা টানি ই কৰিম সি কৰিম বুলি কৰাত মানে জেদা জেদি কৰাতে কামটো গুচি গ'ল, কামটো বেলেগত হৈ গৈছে অলৰেডি। প্ৰায় 5 লাখ মান টকাৰ কাম আছিল। সেইখনেই হ'ল আমাৰ মানে বেকাৰ বেকিলি, যাক নিজ বেকিলি বুলি কোৱা হয়। নিজ মানেতো সৰুই, আৰু বেকিলি মানেতো কি জানাই। গতিকে এই ক্ষেত্ৰতে আমাৰ গাঁওখনৰ নাম কিজানি নিজ বেকিলি হ'ল। যদি মানুহবিলাকৰ মনৰ ভাৱটো ফ্ৰেছ হ'ল হয়, তেতিয়াহ'লে কিজানি গাঁওখনৰ নামৰ আগত বেকিলি, গাঁওখনৰ নাম বেকিলি হ'লেও কিজানি নিজটো নাথাকিলে হয়। যিয়ে নহওক গাইজ, ভিডিঅ' এটা ভালেই হওক বেয়া হওক, চাইকেনে কমেণ্ট এটা দিবা। কিন্তু এই লিষ্টখনত যদি তুমিও মতামত আছা বোলে নাই আমাৰ 5 নম্বৰ ৱাৰ্ডত মাত্ৰ এই 20 জন মানুহে পাব লাগে, বাকীবিলাকে পাব নালাগে, তেতিয়াহ'লে কথাখিনি কমেণ্টত জনাই দিবা। আৰু মই এটাই কওঁ লাষ্টত, এই যে বুট কমিটিৰ সভাপতি সম্পাদক, সিহঁতক কওঁ যে তহঁতৰ বাপেৰে মাটি বিকি বেকিলিৰ এই 5 নম্বৰ ৱাৰ্ডৰ জনতাক ঘৰ নিদিয়া, গতিকে তাতে তহঁতে ইমান মানুহ নিৰ্বাচন কৰিব নালাগে। মানুহ চাৱা চিতা কৰিব চৰকাৰে, তহঁতে খালি পাতিহে দিছে। যদি কাবাই নাপাব লগা হয় তাক নাপায় বুলিয়ে ক'বা, কিন্তু পাব লগা তোক নাপায় বুলি কৈ ভুৱা লিজেকন নাবনাবা। নহ'লে চাবা কেতিয়াবা, মইতো বাৰু কোৱাৰহে গৰাকী, মই আইনৰ বিৰুদ্ধে কেতিয়াও নাযাওঁ, কিন্তু এনেকুৱা কিছুমান মানুহ আছে তহঁতক লাংটা কৰাই কোবাব। আজিকালি মানুহবোৰে কিবা এটা ডিচিশ্যন ল'লে মানুহক নকয়, আগৰ মানুহবোৰৰ নিচিনা ফ্ৰেছ দিল নহয়। গতিকে মই খোলাখুলি ক'লোঁ, যদি সেই লাংটা হৈ কোব খাব ইচ্ছা নাই, তেতিয়াহ'লে এনেকুৱা ইমান বেয়া কাম নকৰিবি। আৰু তহঁতৰ এতিয়া গোটেই জীৱন জিন্দগীটো তহঁতে মানে সভাপতি সম্পাদক হৈ নাথাকা না। গতিকে এদিন যদি ভাল দিন আহে, এদিন বেয়া দিনো আহে, সেই কথাটো এবাৰ ভাবি চাবা। আৰু এই সপাধিলা যাই কি কয় এই লিষ্টখন বনাইছিল, কথা ক'লে মুখেদি ফেন ওলাই থাকে, কেলে মুখত চাপ এক্সেলে লাগে দিছে, তাৰ কথা ক'লে ফেন চুদুৰ ভাই। গতিকে কিছুমান খং উঠি আহে, তোৰ আপি দুটাহে, এমেনটোকো নালাগে দিয়া, সকলোকে ভাইকে বিতে খাব দিব লাগে, অকল নিজে খাং বুলি ভাবিলি নহয়তো। যিয়ে নহওক, কেতিয়াবা খং উঠি কিছুমান কথা কোৱা যায়। গাইজ বেয়া চেয়া যেন নাপোৱা, ইয়াতে যদি কিবা অলপ মিষ্টেক হৈছে, চৰি। ইয়াতে বাই বাই আজিৰ ভিডিঅ'টা।